অসমীয়াৰ হিয়াৰমঠু জুবিন গাৰ্গ শাৰীৰিকভাৱে নোহোৱা হোৱা প্ৰায় 4 মাহে হ'ব হ'ল। সমগ্ৰ অসমবাসী তথা জুবিন অনুৰাগীয়ে বিচাৰি আছে জুবিন গাৰ্গে ন্যায় লাভ কৰক। কিন্তু ইয়াৰ মাজতে কেতবোৰ বিতৰ্কৰ সূত্ৰপাত হৈছে। ইয়াৰ যিয়েই নহওক সকলোৱে কিন্তু দুখীয়ে কঠোৰতকৈ কঠোৰ যাতে শাস্তি লাভ কৰে সেয়াই দাবী জনাই আহিছে। আৰু শেহতীয়াকৈ ছিংগাপুৰৰ আদালতত উপস্থিত হৈছিল জুবিন গাৰ্গৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰ। জুবিন গাৰ্গৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰৰ উপস্থিতিত প্ৰথমটো শুনানি তাত ছিংগাপুৰ আদালতত হৈছিলে। আৰু তাৰ পৰিৱেশ পৰিস্থিতি সন্দৰ্ভত তেওঁ কি দেখিলে কি ক'ব সেই সন্দৰ্ভত আমি জানিব বিচাৰিম। মোৰ কাষত আছে মনোজ কুমাৰ বৰঠাকুৰ। দাদা, আপুনি দি আহিলে, এতিয়া গৈছিলে, দেখিছে প্ৰথম দিনাৰ শুনানিত আমি উপস্থিত হৈছিলো। ছিংগাপুৰ গভৰ্ণমেণ্টৰ আমন্ত্ৰণক্ৰমে আমি গৈছিলো। তেওঁলোকে বিচাৰিছিল পৰিয়ালৰ কোনোবা এজন উপস্থিত থাকক। আমি গৈ যিখিনি আমাৰ উপস্থিতিত সেইদিনা প্ৰথম দিনাৰ যিদিনা 14 জানুৱাৰীৰ যিটো শুনানি তাত সাক্ষ্যদান কৰিছে ডেভিড লিম, যিজন তদন্তকাৰী বিষয়া মূল। তেওঁ নিজৰ বক্তব্য দাঙি ধৰিছে মেজিষ্ট্ৰেট কৰোণাৰ সন্মুখত, যিজনক কৰোণাৰ বুলি কয়। তেওঁৰ সাক্ষাতত তেওঁৰ ডিটেইলড ইনভেষ্টিগেশ্যন যিখিনি পাইছে সেইখিনি তেওঁ কৈছে। তাৰপিছত সাক্ষ্যদান কৰিলে সেই ইয়াতখনৰ যিজন কেপ্টেইন, তেওঁৰ নামটো পাহৰি গৈছো, সেইজনে দিলে তেওঁ যিখিনি অভিজ্ঞতা গোটেই ইনচিডেণ্টটো প্ৰথমৰ পৰা শেষলৈকে তেওঁ চিঞৰিছিল, তেওঁ পিছত পানীত জঁপিয়াই নামিছিল, তাৰপিছত চেষ্টা কৰিছিল কৰা, সেইখিনি দিছে। তাৰপিছত দিছে যিগৰাকী পেথলজিষ্ট ডক্টৰ, তেওঁ দিছে তেওঁৰ ৰিপৰ্টত কি কি পালে, কি কি কণ্টেণ্টখিনি কি কি আছিলে তাৰ, সেইবিলাকৰ বিষয়ে ক'লে। তাৰপিছত আৰু এজন চালকে দিছিলে ইয়াতখনৰ, তেওঁ দুভাষীৰ সহায়ত দিছে। আৰু এই কেপ্টেইনজনেও দুভাষীৰ সহায়ত লৈছে, অন্য এজন এডভকেট এজনে সহায় কৰি দিছে। আৰু শেষত ৰূপকোমল কলিতা প্ৰবাসী অসমীয়া, তেখেতে দিছে, সেইজন উদ্যোক্তাসকলৰ ভিতৰত এজন। তেওঁ ডিটেইলড গোটেই কথাখিনি কৈ গৈছে, গোটেই ঘটনাটোত তেওঁ কিয় দেৰি হৈছিলে আহি পোৱা, আৰু কিয় কেনেকে তেওঁ গোটেই অভিজ্ঞতাটো চাক্ষুষ অভিজ্ঞতাটো দিছে আৰু ষ্টেটমেণ্টটো দিছে মেজিষ্ট্ৰেটৰ আগত। এতিয়া কিমান দূৰ আশা কৰা আপোনালোকে? আমি এইটো আৰু 2 দিন সাক্ষ্যদান চলিব। তাৰপিছত আমাৰ কৰোণাৰ যিজন মেজিষ্ট্ৰেট, যিজন জাষ্টিচ, তেওঁ কি ৰায়দান দিয়ে পিছত সেইটোৰ ওপৰত পৰৱৰ্তী সাক্ষ্যদানৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁ আল্টিমেটলি তেওঁহে মেইন আৰ্বিটাৰ, তেওঁ গোটেই কথাটো চালি জাৰি চাই কি দিলে। আমি আশাবাদী তেওঁলোকে তাত যিখিনি লুফলছ আছিলে, যিখিনি ডিলে হৈছিলে, সেইখিনিৰ ওপৰত তেখেতসকলে নিশ্চয় এটা কৰিব আমাৰ। কিয়নো তাৰ 3:13 মানতে এটা কল কৰিছে, ডেছপাৰেট কল এটা, যে এইটো চিৰিয়াছ কণ্ডিশ্যন আছে। তাৰপিছত 5 কিমান মিনিটলৈকে 35 নে কিমান মিনিটত তাক হস্পিটেলত ঘোষণা কৰা হৈছে। এই সময়ছোৱাত আমি ভাবিছো যে বৰ গুৰুত্বপূৰ্ণ আছিলে। সেইখিনি টেকনিকেল বা তেওঁলোকৰ কিবা কমিউনিকেশ্যন ফেইলিয়াৰ এটা নহয়, কি কাৰণে হ'ল। আৰু আমি ষ্টেটমেণ্ট এটা দিছিলো তাত, যে আমি বিচাৰিছিলো যে ডিটেইল ক্ৰনলজিকেল এটা অৰ্ডাৰত গোটেই চিকুৱেঞ্চিয়েল এটা আমাক দেখুৱাওক, আমালৈ পঠাওক, ভিডিঅ'ই হওক হওক। সেইটো তেওঁলোকে একচেপ্ট কৰিছে, কিয়নো আমি লাষ্ট মমেণ্টবিলাক দেখা নাই, ভিডিঅ'খিনি টুকুৰা টুকুৰকৈ দেখিছো। সেইখিনি যাতে ডিটেইল এটা অৰ্ডাৰত থাকে। আৰু শেষৰ মুহূৰ্তটো কিয় ভিডিঅ'গ্ৰাফ নকৰিলে বুলি মই সুধিছিলো। তেখেতে ক'লে, যিজন কৰোণাৰ, তেখেতে বোলে এইটো এনেকুৱা তেনেকুৱা ডেলিভাৰ্ড বা প্লেন নাছিল, এইটো এনেকুৱা ধৰণৰ ফান কোনোবাই ভিডিঅ' কৰে, কোনোবাই নকৰে, এই চগা চেৰেগাকে লৈছিলে। সেই তেনেকুৱা ধৰণৰ সেই মুভমেণ্টত এনেকুৱা ঘটনা এটা হ'ব বুলি হয়তো ভবা নাছিলে, সেই বুলি তেওঁ কৈছে। তেখেতে কোৱা পালো মোৰ ইনকুৱাৰীটোৰ এনচাৰ।
আমি ভাবিছো যদি সেইখিনি ভিডিঅ' আছে আমাক দেখুৱালে আমাৰ সুবিধা হ'ব। আৰু এটা কথা ওলাই আছে, স্পষ্ট হৈছে যে জুবিন দা আচলতে অত্যাধিক সুৰাপান কৰিছিলে আৰু তাৰপিছত লাইফ জেকেট নোহোৱাকৈ পানীত যোৱাৰ বাবে বহুত দেৰি থকাৰ বাবে তেখেতৰ ডেথ হৈছে বুলি কৈছে। এই সন্দৰ্ভত কি ক'ব? এইটো তাততো সি ৰিফিউজ কৰাটো ভিডিঅ'টো ওলাই আছে। ভিডিঅ'টো চবৰ কাৰণে এভেইলেবল হৈ যাব অলপ। সি সেইটো তাৰমানে প্ৰথমটো বৰ জলহু আছিলে, ডাঙৰ আছিলে, সেইটো সাঁতুৰি আহিলে, সেইটো অসুবিধা পালে কিবা এটা। তাৰপিছত সি পিছত সৰু এটা আনি দিছিল, সেইটো আকৌ সি এইটো নিপিন্ধি পেলাই এজনে ধৰি আছিলে, তুমি তেনেকে যাব নোৱাৰা উইদাউট জেকেট। পিছত এপাকত সি নামি দিলে আৰু। এতিয়া এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন উঠিছে যে এয়া ইতিমধ্যেই অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছে। এতিয়া হত্যা বুলি ভাবে নে ইয়া আচলতে কিছুমান অসাৱধানতাৰ বাবে তেনেধৰণৰ এক এতিয়ালৈকে আমি সেইটো ক'ব নোৱাৰো। আমি ক'ব নোৱাৰো কেলে আমাৰ যিখিনি বেকগ্ৰাউণ্ড হোল চিটুৱেশ্যনটোত ইয়াৰ আগতে কি যিটো প্লেনিং ষ্টেজ বা কিবা কিবি হয়তো থাকিব পাৰে। আমাৰ SIT এইটো এটা ফুল্লি ইনভেষ্টিগেটিং অথৰিটিয়ে এটা কাম কৰি আছে। এনেকুৱা কিবা এটা হেৰি এটা আমাৰ সন্দেহটো আগৰ পৰাই আছে। ইমান ড্ৰাংকেন ষ্টেটত এজন মানুহক, তাকো তাৰ সেই চিজাৰ হৈ যোৱা মানুহ এটাক সেইটো ষ্টেজত তাক সাগৰলৈ লৈ যায় না, এই কথাটোতো আমি এনচাৰটো পাব লাগিব। সেই বস্তুটো আমি সেইটো বিচাৰিব লাগিব। তাৰ মাজতে নিহিত আছে মূল বস্তুটো। আৰু যিটো কাৰণে গভৰ্ণমেণ্টে এইটো কৈছে, আমিও ভাবিছো সেইটো জাষ্টিফাইড ক্লেইম এটা কৈছে, এইটো থাকিব লাগিব। নহ'লে তাক সেই অৱস্থাত কেতিয়াও কোনো নিমিলেহেঁতেন। যদিহে তাৰ শুভাকাংক্ষী হ'লে বুলি আজি এই ট্ৰিপটো নকৰো, আপুনি বেছি হেৰি হৈ আছে, হয় নহয়? SIT অসমত যি SIT গঠন কৰিলে বিশেষ তদন্তকাৰী দল, আৰু তাৰ ছিংগাপুৰ আৰক্ষীৰ মাজত ভালদৰে কোঅৰ্ডিনেশ্যন এটা আছে। তেওঁলোকে শ্বেয়াৰ কৰি আছে, আনকি এই ক্ষেত্ৰত গৰিমাৰ লগতো শ্বেয়াৰ কৰি আছে তথ্য পাতি যি হেৰি আছে, যোগাযোগটো আগৰ পৰা আছে। আপোনালোকৰ পৰিয়ালৰ কিমান আশাবাদী এই সন্দৰ্ভত? আমি আশাবাদী জাষ্টিচ পাব। দিলে হ'ব পাৰে, অকমান দেৰি হ'ব পাৰে, হুৰমুৰকে কোনো কামত হেৰি হলে ভৱিষ্যতলৈ হেৰি এটা থাকিব। গতিকে মই ভাবিছো SIT should be given its time, আৰু আমাৰ লিগেল প্ৰচিডিউৰৰ যিটো হেৰি আছে সেইটো সময়কণ লাগিবই। এতিয়া খৰতকীয়া কৰিবলৈ আমি শুনানিখিনি খৰতকীয়া যাতে হয়, আমাৰ এপিল এটা থাকিব যাতে এইটো ফ্ৰিকুৱেণ্টলি মানে টাইম গেপ নোহোৱাকে প্ৰতিদিনে যাতে শুনানিখিনি হৈ থাকে, তেতিয়া এইটো খৰতকীয়াভাৱে সমাপন হ'ব। আপুনি ছ'চিয়েল মিডিয়াতো এনেকুৱা লিখিছিলে, সেইটো লিখিছো। সেইটো মই আহি পেলাই এটা ষ্টেটমেণ্ট মই ফালৰ পৰা মোৰ দিলো, জনাবলগীয়াখিনি মই যে গৈছিলো। কিয়নো যিটো বহুতে ভাবিছে কেলে মানুহখিনি যোৱা নাই, মানুহখিনি এনেই হুৰমুৰকে গৈওতো লাভ নাই। সেই মুহূৰ্তত বহুতে কৈছে যে পৰিয়াল মৰ্যাদাৰ ফল তাত কিয় নতৰিলে। যি সময়ত ঘটনাটো হৈছিল সেই সময়ত আমি মানসিকভাৱে মানুহৰ গৰিমাৰ অৱস্থাটো বহুতে হয়তো নাজানে কেনেকুৱা এটা ষ্টেজত থাকিব পাৰে, বাকী অন্য মানুহৰ অৱস্থা নাই। গতিকে গৰিমাই কিবা এটা আমাৰ দেশৰ বাহিৰলৈ গৈ তাত কিবা এটা কৰাৰ কথা হঠাতে ভাবিব নোৱাৰা অৱস্থা এটা। গতিকে এনেই কৈ থাকিলে নহয়, কথাবিলাক ক'বলৈ সহজ, কিন্তু প্ৰেক্টিকেলি সেই কামখিনি কৰাটো বৰ দিগদাৰী। এতিয়া একেখিনি কথাই সুধিছো যে ছিংগাপুৰলৈ যোৱাৰ পিছত আপোনালোক আৰু অলপ আশাবাদী হৈছে নে? আশাবাদী হৈছো কিবা এটা হ'ব। ছিংগাপুৰৰ কেছটো অৱস্থা আমাৰ লগত ৰিলেটেড নহয়। তাত দুখন ধৰণৰ নীতি নিয়ম বেলেগ, কনষ্টিটিউশ্যন বেলেগ। গতিকে তেওঁলোকে তেওঁলোকৰ বাবে যিখিনি কৰে সেইখিনি যাতে ছাপৰ্টিভ হেৰি এটা পায়, আমাৰ আৰক্ষী নিশ্চয় এইটো যোগাযোগ ৰাখিছে। এইটো দুইটা বেলেগ বস্তু। ছিংগাপুৰত যিটো ৰিপৰ্ট ওলাইছে, যি ধৰণৰ আমিও সংবাদ মাধ্যমৰ যোগেদি জানিছো বাৰু কথা, সেই তাৰ ৰিপৰ্টে ইয়াত আকৌ যিসকল দোষী বুলি ইতিমধ্যে অভিযুক্ত কৰা হৈছে তেওঁলোকক ৰেহাই পোৱাৰ ক্ষেত্ৰত কিবা সেইটো নাজানো। এই শুনানি শেষতহে আমি গম পাম, যেতিয়া ভাৰ্ডিক্টটো আহিব, সেইটো গম নাপাওঁ। এয়া আছিলে মনোজ কুমাৰ বৰঠাকুৰ। জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া সকলোৱে কঠোৰতকৈ কঠোৰ শাস্তি লাভ কৰক, জুবিন গাৰ্গে ন্যায় লাভ কৰক, এয়া সকলোৰে, এয়া আমাৰো
কাম্য জুবিন গাৰ্গৰ অনুৰাগী হিচাপে অনাগত সময়ত লক্ষণীয় হ'ব তদন্ত আৰু কোন দিশে যাব কিন্তু এই মুহূৰ্তত সমগ্ৰ অসমবাসীয়ে জুবিন অনুৰাগীয়ে এটাই বিচাৰিছে তদন্ত কিছু খৰতকীয়া হওক শুনানি খৰতকীয়া হওক আৰু দুখীয়ে কঠোৰতকৈ কঠোৰ শাস্তি লাভ কৰক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ